কৰিলোঁ। তাৰপাছত ইয়াৰে তলৰ এই পাৰ্টটো কাটিং কৰিলোঁ। এইটো ওপৰৰ পাৰ্টটো, এই ওপৰৰ পাৰ্টটো ওলাব লাগিব। তো চাওক, সেই পাৰ্টটো কাটিং কৰাতে যিটো দীঘলটো আমি 9 ইঞ্চি লৈছিলোঁ, কিন্তু তাৰ আগতে আমি কি কৰিম, এই যিখিনি মাৰ্জিন, এই চাইডত মাৰ্জিনখিনি আমি উঠাই ল'ম। এইটো মাৰ্জিনটো উঠাই ল'লোঁ। এতিয়া সেই পাৰ্টটো আমি কাটিং কৰাতে কিমান দিছোঁ, 9 ইঞ্চি, হয় না? আমি ইয়াৰ পৰা 9 ইঞ্চি দীঘলকৈ ল'ম। 9 ইঞ্চি দীঘল ল'লোঁ, ঠিক আছে। এতিয়া ইয়াৰ পৰা গলৰ কাৰণে যিটো বহল, সেইটো আমি 3.5 ইঞ্চি ল'ম। 3.5 ইঞ্চি বহল ল'ম। আৰু যিটো নেক ডিপ, তাতে সেইটো যিটো নেক ডিপটো আছিল আমাৰ 8, তাতে আমি দিছোঁ কিমান, 6, তেনেহ'লে আৰু কিমান বাকী থাকিল, 2। তো 2 মই ইয়াতে ডাউন ৰাখিম। এইখিনি ৰাউণ্ড শ্বেপ কৰি দিম এইটো। এতিয়া এই পাৰ্টটোৰ বহল কিমানখিনি আছে আমি সেইটো জুখিব লাগিব। সেইটো আমি জুখিম এই গলৰ এইখিনিৰ পৰা ইয়ালৈকে কিমান আহি আছে, 5, আৰু চিলাইও যাব অলপমান, তো সেইটো কাৰণে আমি কিমান ৰাখিব লাগিব, 5.5। এতিয়া আমি এইটো বৰাবৰ মাৰ্জিন কৰিলোঁ। তো চাওক, এতিয়া মোৰ এই পাৰ্টখিনি কেনেকুৱা এটা বক্স টাইপ হৈ গৈছে, স্কুৱেৰ বক্স হৈ গৈছে। তো এনেকুৱাকৈ বক্স হ'ব বস্তুটো। বক্স বনোৱাৰ পাছত সেই আপোনালোকে ধুনীয়াকৈ কাটিং কৰি মিলাব পাৰিব। এতিয়া মই ইয়াতে কিমান দিছোঁ, এইটো কিমান লৈছোঁ, 9 ইঞ্চি, হয় না? 9ৰ আধা কিমান আহিব, 4.5। তো এইটো হ'ল মিডিল পইণ্ট। এতিয়া এই যিটো ছাইড, এই ছাইডটোত আমি ভিতৰ পিনে 1/2 ইঞ্চি উঠাই দিব লাগিব, ঠিক আছে। মই ইয়াৰ পৰা লৈছোঁ 1/2 ইঞ্চি উঠাই দিলোঁ। এই ছাইডটোতেও 1/2 ইঞ্চি উঠাই দিম, 1/2 ইঞ্চি উঠাই দিলোঁ। এতিয়া এই যিটো 1/2 ইঞ্চি উঠাই দিছোঁ, আৰু ইভাগে যিটো 1/2 ইঞ্চি উঠাই দিছোঁ, আৰু এইটো মাৰ্জিন আছে মোৰ 5.5, ঠিক আছে। তো এই মিডিল পইণ্টত মই এই মাৰ্জিনটো মিলাব লাগিব এনেকুৱাকৈ। চাওক, এইটো শ্বেপ আহি গ'ল, অলপমান ৰাউণ্ড শ্বেপ আহি গ'ল। এতিয়া এই যিটো গলৰ কোণাটো আছে, এই কোণাৰ পৰা মই ইয়াতে ৰাউণ্ড শ্বেপত আনিব লাগিব। যেনেকুৱা মই আগৰ পাৰ্টটোতে ডট দি পেলাই ৰাউণ্ড শ্বেপত আনিছিলোঁ, ঠিক তেনেকুৱাকৈ ডট দি পেলাই এইটো মই ৰাউণ্ড শ্বেপত মিলাব লাগিব, এনেকুৱা হৈছে। এইটো মোৰ ৰাউণ্ডটো কম হৈছে, আৰু অকণমান বেছিকৈ আনিম এনেকুৱাকৈ। চাওক, এতিয়া পাৰ্টটো চাওক, আৰু এই যিটো পাৰ্ট চাওক, একদম ছেম হৈছে। এতিয়া চিলাই কৰাৰ পিছত যেতিয়া ব্লাউজটো মই চিলাই কৰিম, এজ ইট ইজ এনেকুৱাই আহিব। তো এই পাৰ্টটো কাটিং কৰাৰ যিটো পদ্ধতি, সেইটো হ'ল এইটো হিচাপত আপোনালোকে কাটিং কৰিব, চাব বহুত ধুনীয়াকৈ এই পাৰ্টটো কাটিং কৰিব পাৰিব। তো এতিয়া মোৰ মাৰ্জিন হ'ল যিহেতু এইটো মই কাটিও লওঁ। তো এই পাৰ্টটো হ'ল, এই পাৰ্টটোৰ লগত আমাৰ এই পাৰ্টটো জইন হ'ব এনেকুৱাকৈ জইন হ'ব। তো এইটো মই ইয়াতে জুখি চাম বৰাবৰ আছে নে নাই, একদম পাৰফেক্টলি আছে।